Hello friends, welcome back to my channel LearnMate. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ লগত ডিসকাস কৰিম যে তোমালোকে 2025 বৰ্ষত যেহেতু আগন্তুক 2025 বৰ্ষত তোমালোকৰ মেট্ৰিক পৰীক্ষা সো সেইভাবে তোমালোক যিবিলাকে মেট্ৰিক ক্যান্ডিডেট আছা হেসকলৰ বাবে এই ভিডিঅ'টো খুবেই দৰকাৰী খুবেই ইম্পৰ্টেন্ট সো আজি আমি তেওঁলোকৰ কিদৰে তোমালোকে যদি তোমালোকে তোমালোকৰ হাতত এতিয়া সময় নাই 15 দিন মান সময় আছে সো এই 15 দিনত তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা সো কেনেকৈ প্ৰস্তুত হবা সো এই বিষয়ত আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম সো সকলোৰে এটা আশা থাকে যে আমি এটা ভাল ৰিজাল্ট কৰিম বা মাদেউতাকৰ এটা আশা থাকে যে ভাল ৰিজাল্ট কৰিবা বুলি সেই কাৰণে তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো সো তোমালোকে আজি এই ভিডিঅ'টোত তোমালোকক আমি 5টা সিক্ৰেট ট্ৰিক্স দিম যিবিলাক ট্ৰিক্স তোমালোকে ফলো কৰি তোমালোকে এটা ভাল ৰিজাল্ট পাব পাৰা সো বহুতো ছাত্ৰ ছাত্ৰী আছে যে বহুত কিবা কিবি পঢ়ি থাকে বা বহুত ঘন্টা পঢ়ি থাকে কিন্তু তেওঁলোকৰ ৰিজাল্ট যেতিয়া আহে তেতিয়া ভাল এটা ৰিজাল্ট নাহে কৰবাত 80 বা কোনোবা এটা লৰাই যদি 4 ঘন্টা পঢ়িছে বা কোনোবা এটা লৰাই 8 ঘন্টা পঢ়িছে সো দুটা লৰাৰ মাজত যিটো লৰাই 8 ঘন্টা পঢ়িলে তেও 80 পায় বা যি 4 ঘন্টা মান পঢ়িছিল হেও 80 পায় 80% হয় সো এনে ক্ষেত্ৰত হয় কিয় কাৰণ হল পঢ়াৰ কিছুমান ট্ৰিক্স আছে কিছুমান নিয়ম আছে কিছুমান ট্ৰিক্স আছে যি ট্ৰিক্স তোমালোকে ইউজ কৰি তোমালোকে ভালদৰে পঢ়িলে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা সো আজি আমি 5টা ট্ৰিক্স আছে যি ট্ৰিক্স তোমালোকৰ লগত শেয়াৰ কৰিম সো যেকেটা ইউজ কৰিলে তোমালোকে অতি কম দিনত পঢ়ি এটা ভাল ৰিজাল্ট কৰিব পাৰিবা সো আজি আমাৰ নাম্বাৰ 1 লিষ্টত আছে ট্ৰিক্স টু টাইম টেবল তোমালোকে টাইম টেবলটো খুবেই ইম্পৰ্টেন্ট তোমালোকৰ বাবে কিয়নো তোমালোকৰ টাইম টেবলৰ কাৰণে তোমালোকৰ পঢ়াৰ যেটো হেই আছে হেতু তোমালোকে মেইনটেইন কৰিব পাৰা সো তোমালোকে ধৰি লোৱা আজি তোমালোকে 2 ঘন্টা পঢ়িলা কালি আকৌ 3 ঘন্টা পঢ়িলা পৰহি আকৌ নপঢ়িলা সো এনেকে নহব তোমালোকে যে কেই ঘন্টা নপঢ়া কিয় তোমালোকে এটা মেইনটেইন কৰি পঢ়িব লাগিব 2 ঘন্টা পঢ়া বা 3 ঘন্টা পঢ়া কিন্তু বস্তুটো তোমালোকে ডেইলি পঢ়িব লাগিব যেহেতু তোমালোকৰ হাতত সময় নাই 15 দিন সময় আছে এই 15 দিনৰ ভিতৰত তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা কেনেকৈ পঢ়িবা সো তোমালোকে এই 15টা দিনত তোমালোকে মানে তোমালোকে হেই কৰা তোমালোকে এটা 5 ঘন্টা মানৰ ৰুটিন বনাই লোৱা ডেইলি তোমালোকে 5 ঘন্টা কমসে কম পঢ়ি থাকা তেতিয়া হলে তোমালোকে হেই হ'ব তাৰ পিছত তোমালোকৰ 2 নম্বৰটো ট্ৰিক্স আছে যেটো এটো হল যে ডোন্ট ইউজ সোশ্যাল মিডিয়া যেহেতু তোমালোকৰ হাতত মাত্ৰ 15 দিন আছে সো এই 15 দিনত তোমালোকে সোশ্যাল মিডিয়াৰ পৰা বিৰত থাকিবা অৰ্থাৎ ইনষ্টা ফেসবুক ইনষ্টাগ্ৰাম ফেসবুক এইবিলাকৰ পৰা তোমালোকে দূৰত থাকিবা অনলি তোমালোকে ইউটিউব টো ইউজ কৰিব পাৰিবা তোমালোকৰ এডুকেশন ৰিলেটেড ভিডিওৰ বাবে সো এটো খালি হেই কৰিব পাৰিবা ইউজ কৰিব পাৰিবা আৰু বাকি যিবিলাক আছে তোমালোকে ইউজ নকৰিবা পাৰিলে মোবাইলটো আতৰত থবা আৰু যেতিয়া তোমাৰ পঢ়াৰ সময় হয় তেতিয়া তোমালোকে যদি কিবা ভিডিও তোমাৰ লাগে তেতিয়া হলে ইউটিউবত চাব পাৰা সো 3 নম্বৰ আছে তোমালোকৰ ফলো ৰুটিন এটা ৰুটিন ফলো কৰিব লাগিব ৰুটিন মতেহে তোমালোকে কাম কৰিব লাগিব যে তোমালোকে কোনখিনি সময়ত খাবা কোনখিনি সময়ত শুবা কোনখিনি সময়ত খেলিবা কোনখিনি সময়ত তোমালোকে পঢ়িবা এনেকুৱা এটা ৰুটিন সকলোৰে জীৱনত থকা দৰকাৰ সো সকলোৰে লাগে মোস্ট ইম্পৰ্টেন্ট বস্তু এটো যে এটা ৰুটিন মতে তোমালোকে চলিব লাগে সো তোমালোকৰ বহুতো আছে যে কাৰোবাক মানে কোনোবাই কি হয় পুৱাই পঢ়ি ভাল পায় কোনোবাই ৰাতিপুৱা পঢ়ে ৰাতিপুৱা কোনোবাই আৰু ৰাতি পঢ়ে কোনোবাই গধূলি পঢ়ে এনেকৈ পঢ়ে কিন্তু তোমালোকে তোমালোকৰ নিজৰ মতে টাইমটো সেট কৰি তোমালোকে এটা ৰুটিন বনাই লবা সেই ৰুটিন মতে তোমালোকে পঢ়ি থাকিবা সো তোমালোকে 2 ঘন্টা পঢ়া বা 3 ঘন্টা পঢ়া বস্তুটো কন্টিনিউ তোমালোকে পঢ়ি থাকিবা আৰু এটা ৰুটিন মতে পঢ়িবা সো আজি পঢ়িলা তোমালোকে ভাটিবালা গধূলি আৰু কালি পঢ়িবা তোমালোকে ৰাতিপুৱা এনেকৈ নহব যি টাইমত পঢ়া তোমালোকে ফিক্সড টাইমত পঢ়িবা সো ডেইলি এটা ফিক্সড টাইমত পঢ়ি কন্টিনিউ পঢ়ি যাবা তাৰ পিছত আছে আমাৰ 4 নম্বৰ যেটো আছে ৰিভিজন তোমালোকে জিকে নপঢ়া তোমালোকে ডেইলি ৰিভিজন কৰিব লাগিব বহুতো আছে যে আজি পঢ়িলো আৰু হেতু আৰু পিছত আৰু নপঢ়ে সো তোমালোকৰ যেটো বস্তু পঢ়িলা এই দিন মোস্ট তোমালোকে ডেইলি হে বস্তুটো ৰিভিজন কৰি যাবা যা আগত যিবিলাক পঢ়িছিলা হেবিলাকো তোমালোকে ৰিভিজন কৰি যাবা সো তাৰ পিছত আছে 5 নম্বৰ প্লেনিং তোমালোকে প্লেনিং কৰিব লাগিব যে আজি মই এই চেপ্টাৰটোৰ হেক দিলো সো কালি মই কোনটো চেপ্টাৰ পঢ়িম কোনটো চেপ্টাৰ পঢ়াটো মই কোৱেশ্চন পঢ়িম কোনটো চেপ্টাৰৰ পৰা কি কৰিম হেবিলাক তোমালোকে আজি প্লেনিং কৰিব লাগিব কালিটো আজি প্লেনিং কৰিব লাগিব
আৰু সেইমতে কাম কৰিব লাগিব সো এইখিনি কৰিলে তোমালোকে এটা ভাল আশা কৰোঁ এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'বা সো আৰু এটা কথা আছে যে বহুতো ছাত্ৰ ছাত্ৰীসকলে কি কৰি আছে বৰ্তমান সময়ত তেওঁলোকে যিবিলাক টেক্সট বুকৰ কুৱেশ্যন আছে যিবিলাক টেক্সটুৱেল কুৱেশ্যন আছে পাঠভিত্তিক কুৱেশ্যন সেই কুৱেশ্যনবিলাক পঢ়ি তেওঁলোকে সময় নষ্ট কৰি আছে সো তোমালোকে যিবিলাক টেক্সটুৱেল কুৱেশ্যন আছে পাঠভিত্তিক কুৱেশ্যনবিলাক সেই কুৱেশ্যনবিলাক পঢ়ি তোমালোকে সময় নষ্ট কৰি নাথাকিবা সো সেইবিলাক তোমালোকৰ কুৱেশ্যন সেইবিলাক টেক্সটুৱেল কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে তোমালোকৰ যদি বিশ্বাস হোৱা নাই তোমালোকে যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ তোমালোকে উলিয়াই চাব পাৰা যে সেইবিলাকত তোমালোকৰ যিবিলাক টেক্সটুৱেল কুৱেশ্যন আছে পাঠভিত্তিক প্ৰশ্নবিলাক সেই প্ৰশ্নবিলাক আহিছে নেকি সো তোমালোকে এটাও নাপাবা হঠাৎ তোমালোকে এটা বা দুটা থাকিব পাৰে তাৰ বাদে এটাও নাথাকে সো তোমালোকে সেই টেক্সট বুকৰ কুৱেশ্যনবিলাক নপঢ়িবা তাৰ পৰিৱৰ্তে তোমালোকে কি কৰিবা চেপ্টাৰটো ভালকৈ পঢ়িবা বাৰে বাৰে ৰিভিজন কৰিবা বাৰে বাৰে পঢ়ি থাকিবা তেতিয়াহ'লে তোমালোকৰ কোনো কুৱেশ্যনছ মুখস্থ কৰিব নালাগে তুমি এনেই যিকোনো কুৱেশ্যনছৰ এনসাৰ কৰি দিব পাৰিবা যদি তুমি চেপ্টাৰটো ভালকৈ পঢ়ি থাকা বা বুজি লোৱা বাৰে বাৰে ৰিভিজন কৰি থাকা তো সেইটো চেপ্টাৰৰ পৰা তোমালোকৰ যিকোনো কুৱেশ্যন আহে সেই কুৱেশ্যনটোৰ তুমি এনসাৰ কৰিব পাৰিবা সো এনেধৰণে পঢ়িলে এনেধৰণে প্ৰিপেয়াৰ কৰিলে আশা কৰোঁ তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা সো এনেধৰণৰ কিছুমান ট্ৰিক্স আছে যিবিলাক ট্ৰিক্স ফ'ল' কৰি তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰা সো আজি আছিল এইখিনি ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ নটিফিকেশ্যনটো অন কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' তোমালোকৰ মোবাইলত আহি যায় সো আজি আছিল এইখিনি ভিডিঅ' পিছত লগ পাম আমি এটা পুনৰ এটা নেক্সট ভিডিঅ'ত